অসমৰ এজন সলমান খান বলিউডৰ সলমান খান যিদৰে বিখ্যাত তেনেদৰে বিখ্যাত নহয় অসমৰ সলমান খান অসমৰ সেইগৰাকী সলমান খানক এই মুহূৰ্তত আমি চিনাকি কৰিব বিচাৰিছোঁ কংগ্ৰেছ নেতা সলমান খানৰ কাহিনী শুনিলে আপুনিও আচৰিত হ'ব কংগ্ৰেছত থাকি এই সলমান খানে কি কৰিছে তাকে আমি সবিস্তাৰে দেখুৱাব বিচাৰিছোঁ এই প্ৰতিবেদনত আমার আসামে ধরো আমার পয়সা পাতি নাই অত কিন্তু আমার কথাই মানুষের টেহা পয়সা নিয়ে পড়ে জানো রকিবুল হুসেনের ঘনিষ্ঠ সালমান খানৰ বাহাদুৰি অহা গভর্নমেন্টের মধ্যে সবচেয়ে বড় ক্যাবিনেট মিনিস্টার আমি দিয়ে থাকি ক্রমাৎ খোল খাইছে সালমান খানৰ মুখা এপিচিচিৰ সংখ্যালঘু কোষৰ অধ্যক্ষ সালমান খানৰ কুকীৰ্তি ফাদিল ভাইৰেল হৈছে পুৰণি অডিঅ' ক্লিপ ভিডিঅ' ক্লিপ গুৱাহাটীৰ এটা এপাৰ্টমেণ্টত কি হৈছিল এটা ফ্লেটৰ কোঠাত যুৱতীৰ সৈতে সোমাই আছিল হেনো সালমান খান সালমান খানক যুৱতীগৰাকীৰ মাকে হাতে লুটে ধৰিলে চৰিত্ৰ ভাল কৰিবলৈ ধমক দিলে সালমান খানক লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ ঘনিষ্ঠ সালমান খানৰ এটা অডিঅ' ক্লিপো ভাইৰেল হৈছে আমার বিল আমি জিততাম আমার এমপি কেইটা তারে দিয়ে দিলা ২৬ৰ বিধানসভা নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থী সালমান খান সালমানক হেনো টিকট দিব গৌৰৱ গগৈয়ে আমি ফাইনালি এটা বস্তু কনফিডেন্ট আছে যে উনি টিকেট পাওয়ার শেষ উনির পুলা ধরো ডেইলি ফোন করে উনির বউ পুলা ডেইলি ফোন করে এজন ব্যক্তিক সালমান খানে এইদৰে ফোনত দেখুৱালে বাহাদুৰি অহা গভর্নমেন্টের মধ্যে সবচেয়ে বড় ক্যাবিনেট মিনিস্টার আমি দিয়ে থাকবো হ্যাঁ 10 বছর পরে হবো গভর্নমেন্ট কি প্রবলেম আছে ইলেকশনে দেখুন আমি কি করি মিনিমাম 1 ইয়ার হেল্প করে দিব আমি আমার আসামে ধরো আমার পয়সা পাতি নাই অত কিন্তু আমার কথাই মানুষের টেহা পয়সা নিয়ে পড়ে জানো হ্যাঁ আজকে যদি আমি কই যে 1 কোটি টাকা ম্যানেজ করে দেন আমি দেখবো যে একদিনের মধ্যে 1 কোটি টাকা ম্যানেজ করারি সালমান খানৰ ঘৰ চেঙা সমষ্টিৰ নালিৰ পাৰাত পুৰণি অডিঅ' ক্লিপ ভিডিঅ' ক্লিপ সন্দৰ্ভত দিল্লীত স্পষ্টীকৰণ দিলে সালমান খানে ভেটাপাৰাত এটা ছ'চাইটিত আছিলোঁ তাত মোৰ নেইবাৰ এজনৰ লগত সৰু সুৰা কিবা এটা কথা লৈ তাত সৰু সুৰা কিবা এটা হৈছিলে আৰু তাত মানে ইমান ডাঙৰ একো হোৱা নাছিলে সেইটো লৈ মই দেখিবলৈ পাইছোঁ যে কোনোবাই হয়তো দুষ্কৃতিকাৰীয়ে ভিডিঅ' কৰি থৈ দিছিলে আৰু সেই ভিডিঅ' কৰি পেলাই তাত মই দেখিবলৈ পাইছোঁ যে ভিডিঅ'ত যিবিলাক কথা বতৰা গোটেইখিনি এডিটিং কৰি পেলাই তেওঁলোকে এইটো ভিডিঅ'টো ভাইৰেল কৰিছে গতিকে মই দুখ আৰু পৰিতাপৰে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাওঁ যে এইটো কোনোবা ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব গতিকে এই ৰাজনৈতিক ষড়যন্ত্ৰ কৰা ব্যক্তিসকলে আজি মোৰ লগতে বেলেগ এটা পৰিয়ালৰ এজনী মানে হয়তো ছোৱালী এজনীৰ কথা উল্লেখ কৰিছে গতিকে এইটো অতিকৈ দুখজনক কথা যে কোনোবা এজনক মানে জনমানসত সেৱা প্ৰতিপন্ন কৰিব যায় এটা বেলেগ পৰিয়ালৰ মানুহকো তেওঁলোকে আজি তেওঁলোকৰ ইজ্জত হানি কৰিব বিচাৰি আছে
চেঙা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলা ছালমান খানে এইদৰে দিলে নিজকে চাফাই ছালমান খানৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ এয়া ষড়যন্ত্ৰ নেকি 6 বছৰ পুৰণি ক্লিপ ভাইৰেল হোৱাৰ আঁৰত আছে ৰহস্য অৱশ্যে ভিডিঅ' মিছা কথা নহয় ভুল কৰাৰ বাবেহে হাত জুৰি ক্ষমা বিচাৰিছিল তথাকথিত নেতা ছালমান খানে ব্যুৰো ৰিপৰ্ট আসাম টক্স